মোক ক'বচোন ইয়াৰে কিমানবোৰৰ এতিয়াও স্কুলৰ ফ্ৰেণ্ড হৈ আছে, কাৰণ তেওঁলোকৰ লগত সদায় কানেকশ্যন নোহোৱা হৈ যায়, হয়নে নহয়? বাট আমাৰো মাজতে নোহোৱা হৈছিলে, লাইক ফোনত আছিলে বাট লগ পোৱা হোৱা নাছিলে। বাট লাষ্ট 3 ইয়াৰ্ছৰ পাছত আকৌ আমি পিকনিক কৰা ষ্টাৰ্ট কৰিলোঁ নিউ ইয়েৰত। বাট নিউ ইয়েৰটো এইবাৰ মোৰ অলপমান টাইম মিলা নাই। আমাৰ চববিলাকৰ তো আমি ডিচেম্বৰৰ লাষ্টতেই পিকনিকটো অৰ্গেনাইজ কৰিছিলোঁ। তো আমি গৈছিলোঁ কালতিয়া বননিত, যিটো অকণমান মানে যাবলৈ ইজি হয়। তো আমি চববোৰে প্লেন বনাইছোঁ আৰু খৰি আনিছে কোনোবাই কেক বনাইছে, চবেই মানে পাৰিছোঁ আৰু। তাৰপিছত আমি মিছৰ পৰা এইটো শ্বৰ্ট কুৰ্তিকেইটা অৰ্ডাৰ দিছোঁ আৰু দুজনী মানে নিজেই বনাইছে। তাৰপিছত আমি পিকনিকত গৈয়ে খোৱাত লাগি গ'লোঁ। কোনোবাই চাহ বনাই আনিছে, কোনোবাই কেক বনাই আনিছে, চবেই মানে লগ হৈ পিনে আমি অৰ্গেনাইজ কৰিছোঁ আৰু চবখিনি মানে মিলাইছোঁ আৰু। কণী বইল কৰি আনিছে, মইতো অকণমান কিবা এটা চাটনি বনাই নিছিলোঁ, তাকো নহ'লে ভালকৈ। তাৰপিছত আমি চবেই খানাৰ যোগাৰ কৰিছোঁ, চাটনি বনাইছোঁ, মাংস বনাইছোঁ, চবেই বনাইছে একেলগে, বৰ ভাল লাগে এনেকৈ। তাৰপিছত আমি ড্ৰাই পিকনিক বুলি যে আজিকালি ৰিলচত আহি আছে, সেইটোও বনাইছিলোঁ আমি। তো ইয়াতে ভাত বনাইছোঁ, সৰু বাচ্ছাৰ নিচিনা খেলিব পাইছোঁ, ইমান ভাল লাগিছে, কি ক'ম আৰু, বহুত মজা লাগিছে। চবেই আহিছোঁ হিচাপ নিকাচ খতম কৰি পিনে, এণ্ড